আর গুরু গৃহে চলি যাই অতিৰঙ্গ মন ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন রাম হরি রাম হরি বোলা সর্বজন বাসাহত গুরুদেব গুরুদেব আমার সেবা গ্রহণ করো নমস্তে অস্তু মহামায় শ্রীপীঠে শোর পূজিতে यशुं देहि विद्या देहि शक्ति देहि नमस्तुते नमस्तुते कल्याणमस्तु বাসাহত গুরুদেব এতিয়া দুয়ো নিজ নিজ আসন গ্ৰহণ কৰা ভাল গুরুদেব বাৰু বাছ গুরুদেব মই শিকোৱা শ্লোকবোৰ তোমালোকৰ মনত আছেনে আছে গুরুদেব ল'ব গুরুদেব কোৱাচোন তুমি ভাল গুরুদেব ধিক বালং ক্ষেত্রিয় বালং ব্রহ্মা তেজো বালং বালং একানে ব্রহ্মদ্রতেন সর্বস্থানে হস্তানি মে ল'ব গুরুদেব তুমি সুন্দৰকৈ মনত ৰাখিছা কোখ গুরুদেব এইবাৰ তুমি গোৱাচোন ভাল গুরুদেব চন্দ্রতা পশমি শখম প্রসন্ন ইন্দ্রিয় মানসম তপসম তপমহৎ সমস্থাপ ইয়েদেব বহমত কারণ নমঃ কোখ তুমি দেখোন খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু কোখ গুরুদেব কোৱাচোন এই কথাষাৰ কোনে কৈছে মহৰ্ষি বিশ্বামিত্ৰ গুরুদেব ব গুরুদেব মনিয়ে কথাষাৰ কেতিয়া কৈছিল বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত হয় গুৰুদেৱ গুৰুদেৱ বাৰু ৰামায়ণৰ কোন কাণ্ডৰ কথা কোখ বাল্যকাণ্ড ৰামায়ণৰ কথা নকয়নে গুৰুদেৱ হয় হয় বাচাহত বাচাহত গুৰুদেৱ তোমালোকে খুব সুন্দৰকৈ মনত ৰাখিছা বাচাহত গুৰুদেৱ এতিয়া তোমালোকৰ কিবা প্ৰশ্ন আছে মোক সুধিব পাৰা তেনেহ'লে কওকচোন গুৰুদেৱ ৰামচন্দ্ৰ বাৰু কাৰ পিতা ৰজা ৰজা সকলোৰে পিতা আমাৰ আৰু পিতা নে গুৰুদেৱ তো- গুৰুদেৱ বাচাহত গুৰুদেৱ বাৰু সেইবিলাক কথা তোমালোকে পাছত জানিবা বাচাহত গুৰুদেৱ যিহেতু তোমালোক হলা ক্ষত্ৰিয়ৰ কুলোত্থ সেয়েহে তোমালোকে শাস্ত্ৰ অধ্যয়নৰ লগতে যোদ্ধাদিৰ কৌশল জনাটো অতি প্ৰয়োজন গতিকে তোমালোকক মই অতদিনে ভিন ভিন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো সেইবাবে বাচাহত গুৰুদেৱ আজি তোমালোক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষা পৰীক্ষা বাচাহত গুৰুদেৱ প্ৰথমতে মোৰ সন্মুখত মই দেখুওৱা ধনুবিদ্যাৰ কৌশলসমূহ প্ৰদৰ্শন কৰি দেখুৱাচোন ভাল গুৰুদেৱ
বাসাহত সুন্দৰ বাৰু বাসাহত গুৰুদেৱ আজি তোমালোক মই বাহুযুদ্ধৰ কেইটামান কৌশল দেখুৱাম বাহুযুদ্ধ বাহুযুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা ভাল গুৰুদেৱ বাসাহত বাসাহত এতিয়া তোমালোকে চেষ্টা কৰা সুন্দৰ 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 বল প্ৰয়োগ কৰা বাসাহত সুন্দৰ সুন্দৰ সাৱধান বাসাহত সাৱধান সুন্দৰ 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 বাসাহত সুন্দৰ তোমালোকে সকলো বিদ্যা সুন্দৰভাৱে গ্ৰহণ কৰি গুৰুৰ হৃদয় জয় কৰিছা মোৰ বিশ্বাস ভৱিষ্যতে তোমালোক হৈ পৰিবা একোজন মহাযোদ্ধা বাসাহত গুৰুদেৱ এতিয়া তোমালোক চোৱা গতিৰোধ গৈ ক্ষন্তেক বিশ্ৰাম কৰা গৈ ভাল গুৰুদেৱ বলা ভাই বলা দাদা কিবা সত্যম সামান্য দুটি শিশুৱে ক'ত পালে এনে অসীম বিক্ৰম এবাৰ মাত্ৰ দেখুৱালে কাৰ্যত কৰে ৰূপায়ণ নহয় মই পাহৰিছোৱেই নহয় এওঁলোক সামান্য মানৱ প্ৰভু শ্ৰী ৰামৰ ৰক্ত যাৰ শিৰে শিৰে হয় প্ৰবাহিত জানকীৰ আৰ্শিক যাৰ শিৰৰ ভূষণ তেনে ক্ষেত্ৰত আছে জানো কিবা অসম্ভৱ ধন্য ধন্য বাল্মীকি ধন্য তোমাৰ জীৱন ধন্য বাল্মীকি ধন্য তোমাৰ জীৱন ধন্য বাল্মীকি ধন্য তোমার জীবন হরি এইবাৰ তোৰ কপাল ফুলিল বুজিছ অযোধ্যাপতি শ্ৰীৰামচন্দ্ৰই অশ্বমেধ যজ্ঞৰ বাবে ইমানবোৰ অস্ত্ৰৰ মাজৰ পৰা তোকেই বাছনি কৰিছে গতিকে বল বল অতি শীঘ্ৰে গৈ তোক ৰজাৰ ওচৰত অশ্বমেধ যজ্ঞৰ বাবে অৰ্পণ কৰোঁগৈ বল বল
ভাই দাদা গুৰুৰ আশীষ শিৰে তুলি লৈ মনৰ অশান্তি দূৰ কৰিবৰ বাবে অশ্বমেধ মহাযজ্ঞৰ কৰিলো আয়োজন। বাৰু কোৱাচোন ভাই দাদা হৈছেনে যজ্ঞৰ সকলো কাৰ্য সমাপন? হয় দাদা, গুৰুৰ আদেশ মতে সকলো কাৰ্যই হৈছে সমাপন। উত্তম। তেখেতৰ আদেশ পালে মেলি দিব পাৰো যজ্ঞাস্ত্ৰ আমি। দাদা ভাই হৌৱা গুৰুদেৱ এইফালে আহিছে। আহক 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 গুৰুদেৱ, আমাৰ সেৱা গ্ৰহণ কৰক। চিৰঞ্জীৱী ভৱ, ৰাজ লক্ষ্মী বাস কৰক অযোধ্যা ৰাজ্য। আহক গুৰুদেৱ। বাৰু কোৱাচোন বাচা, গুৰুদেৱ যজ্ঞৰ কাম কিমান আগবাঢ়িছে? হয় গুৰুদেৱ, আপোনাৰ নিৰ্দেশ মতে বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মাণ কৰালো স্বৰ্ণ সীতা আৰু অশ্বমেধ মহাযজ্ঞৰ বাবে এক শুভ্ৰ অশ্ব আমি কৰিলো যোগাৰ। যজ্ঞৰ সকলো আয়োজন প্ৰায় সম্পূৰ্ণ। এতিয়া অপেক্ষিছো মাত্ৰ আপোনাৰ আদেশৰ বাবে গুৰুদেৱ। উত্তম, অতি উত্তম বাচাহত। গুৰুদেৱ তেন্তে বিলম্ব নকৰি যাত্ৰাৰ বাবে প্ৰস্তুতি হোৱা। যোৱা হতো শুনক গুৰুদেৱ লৈ আহা তুমি যজ্ঞৰ অশ্বসহ অশ্বৰখীয়া। ভাল গুৰুদেৱ। চাওক গুৰুদেৱ। হে ৰাম, গুৰুদেৱ বিজয় পত্ৰ অলংকিত কৰি অশ্বৰ কপাল অশ্ব ৰক্ষাৰ ভাৰ যোগ্যজনৰ ওপৰত ন্যস্ত কৰি মেলি দিয়া যজ্ঞাস্ত্ৰ তুমি ভাৰত ভূমি। ভাল গুৰুদেৱ। বাচা লক্ষ্মণ, গুৰুদেৱ পঢ়াচোন বিজয় পত্ৰতে কি লিখিলা? ভাল গুৰুদেৱ। জয়পত্ৰ অযোধ্যাৰ মহামানী দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰই অশ্বমেধ মহাযজ্ঞৰ কৰিছে আয়োজন। মেলি দিছে যজ্ঞাস্ত্ৰ ভাৰতৰ সকলো প্ৰান্তত। যজ্ঞাস্ত্ৰৰ লগত আছে ভৰত, লক্ষ্মণ, শত্ৰুঘ্নৰ সহিতে অজস্ৰ বীৰ সেনানী, যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সম্ভাষণ জনাব। তাৰ লগতে অযোধ্যা মিত্ৰতা কৰিব স্থাপন। আৰু আছে যদি কোনোজনে বন্দী কৰে যজ্ঞৰ অস্ত্ৰ, তেন্তে দেখুৱাব পাৰে তেওঁৰ নিজ শক্তি সামৰ্থ্য। এয়াই গুৰুদেৱ। সুন্দৰ বাচাৰা, কওক গুৰুদেৱ। তুমি এতিয়া বিজয় পত্ৰ অলংকিত কৰা অশ্বৰ কপাল। ভাল গুৰুদেৱ। যোৱা বাচা লোৱা